কেইটামান শব্দ এই ঘটনাটোৰ সৈতে খাপ নাখায়। জঘন্য, নৃশংস, পাষাণ এই শব্দবোৰো হয়তো এই ঘটনাটোৰ সৈতে খাপ নাখাব। কাৰণ নিজ পুত্ৰই এগৰাকী মাতৃক জীৱনতে যেতিয়া জ্বলাই দিয়ে, ইয়াতকৈ মৰ্মান্তিক ঘটনা আৰু হ'ব নোৱাৰে। আৰু সমাজৰ বাবে কেনেকুৱা ধৰণৰ বাৰ্তা যাব সেয়া সহজেই অনুমেয়। মই পোনপ্ৰথমেই আপোনাক সেই জুপুৰিটো, প্ৰকৃততে ঘৰ নহয়, এটা জুপুৰি, সৰু ঘৰ, সেই সৰু ঘৰটোৰ দৃশ্য দেখুৱাইছোঁ, য'ত দৰিদ্ৰ পুত্ৰ আৰু মাতৃয়ে ইয়াত বসবাস কৰিছিল। যে এটা সাধাৰণ এটা কোঠালিৰ এটা সাধাৰণ কেঁচা ঘৰ, আৰু সেই ঘৰটোতেই তেওঁলোকে বসবাস কৰি দিন হাজিৰা কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিছিল। আৰু আটাইতকৈ ডাঙৰ কথা, পুত্ৰই প্ৰতিদিনেই মদ্যপান কৰিছিল আৰু মাতৃক শাৰীৰিক মানসিক নিৰ্যাতন চলাইছিল। আৰু এয়া মোৰ মন্তব্য নহয়, এয়া হ'ল স্থানীয় লোকৰ মন্তব্য। আৰু অৱশেষত এনেকুৱা এটা দিন আহিল যে যোৱা নিশা নিজ মাতৃক খৰি জাপি জীৱনতে চোতালত জ্বলাই দিয়া হ'ল। মই যি স্থানত মাতৃক জ্বলোৱা হৈছিল সেই দৃশ্যটো মই এই মুহূৰ্তত আপোনাক দেখুৱাইছোঁ ND24 দৰ্শকসকলক, যে এই স্থানতে এইদৰে খৰি জাপি 60 বছৰীয়া এগৰাকী বৃদ্ধাক নিজ পুত্ৰই এইদৰে জ্বলাই দিছিল। আৰু অৱশেষত সেই মাতৃগৰাকীৰ অগ্নিদগ্ধ হৈ মৃত্যু হৈছিল। আৰু ইয়াৰ পিছতেই পুত্ৰক আৰক্ষীয়ে আটক কৰিছিল। পুত্ৰ, সেই পাষাণ পুত্ৰ হ'ল মানস গগৈ। আৰু মানস গগৈ প্ৰতিদিনে সুৰাপান কৰিছিল আৰু মদ্যপান কৰি আহি মাতৃক প্ৰতিদিনে শাৰীৰিক মানসিক নিৰ্যাতন চলাইছিল। আৰু স্থানীয় লোকৰ মতে প্ৰতিদিনেই হয় বাঁহৰ খুঁটিৰে, নহয় জেওৰা খুঁটিৰে মাকক প্ৰহাৰ কৰিছিল। আৰু প্ৰতিদিনে হাই কাজিয়া এই ঘৰখনত হৈছিল। আৰু বৃদ্ধ মাতৃ অসহায়, গতিকে তেওঁ বিভিন্ন সময়ত ইয়াৰ স্থানীয় যি গাঁওৰক্ষী বাহিনী আছে তেওঁলোকক তেওঁ অভিযোগ প্ৰদান কৰিছিল, কিন্তু পুত্ৰক এই ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। আৰু অৱশেষত এনেকুৱা এটা ঘটনা সংঘটিত হ'ল যি সমাজৰ বাবে অশুভ বাৰ্তা কঢ়িয়াই নিছে, যে আজি মাতৃ দিৱসৰ দিনটোত এগৰাকী মাতৃক পুত্ৰই জ্বলাই দিয়াৰ দৰে ঘটনা ইতিমধ্যে সম্প্ৰচাৰিত কৰিবলগীয়া হৈছে। স্থানীয় লোক আছে যিসকল প্ৰত্যক্ষদৰ্শী আছিল, মই তেওঁলোকৰ কাষলৈ আহিছোঁ, যে তেওঁলোকে সমগ্ৰ ঘটনাৰ বিষয়ে জানে, কি কাৰণে প্ৰকৃততে মানসে এনেকুৱা কাণ্ড সংঘটিত কৰিলে, নিজ 60 বছৰীয়া বৃদ্ধা মাতৃক তেওঁলোক জ্বলাই দিলে, যে কি কাৰণে আপুনি সমগ্ৰ ঘটনা নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল, আহিছিল, যে কি কাৰণত এনেকুৱা ঘটনা সংঘটিত হ'ল আৰু কেনেদৰে ঘটনাটো সংঘটিত হৈছিল। বিশেষকৈ আমি প্ৰত্যক্ষ কৰাত তেখেতক জ্বলাই থকা অৱস্থাত আমি পাইছোঁহি। পোৱা স্বত্বেও তেখেতক এটাই প্ৰশ্ন কৰাত তেখেতে ক'লে যে মোৰ নিজ মাতৃক মই নিজে জ্বলাই আছোঁ। আৰু তাততো আমি ক'বলৈতো একো উপায় নাই। গতিকেলৈ আমাৰ স্থানীয় আমগুৰি প্ৰশাসনক লগালগ জনোৱাৰ পাছত প্ৰশাসন আহি তেখেতক গ্ৰেপ্তাৰ কৰে। হয়, আপোনালোকে কেনেকৈ গম পালে যে মাতৃক পুত্ৰই জ্বলাই আছে? আমি গম পোৱা মতে আমাৰ নিজৰ গাঁৱতে আমাৰ ভাগৱত আৰু ভাওনাৰ ৰিহাৰ্চল হৈ থকাৰ অৱস্থাত, আমি ৰিহাৰ্চলৰ চাই থকাৰ অৱস্থাত এইফালৰ পৰা দুজনমান আৰোহী বাইকলৈ গৈ আমাক সেইখিনিতে লগ ক'লে যে আপোনালোকে এটা কাম কৰক, অকণমান দূৰ আগত গৈ একুৰা জুই জ্বলি আছে আৰু এটা চেণ্ট মাৰিছে, যে কাপোৰ পোৰা মানুহ পোৰা এনেকুৱা এটা চেণ্ট মাৰিছে, আমি তাত নৰলোঁ। গতিকে আপোনালোকে গৈ পিনে অকণমান তাত চাই আহক। চাই আহি পিনে ইয়াত আহি পোৱা দেখি পাইছোঁ যে প্ৰকৃত সত্য। হয়, ইয়াৰ পিছত আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিলে? ইয়াত দেখাৰ লগে লগেতো প্ৰশাসনক আমি কাষ চাপিব লাগিব। প্ৰশাসনক জনালোঁ, প্ৰশাসন আহি তেখেতক গ্ৰেপ্তাৰ কৰিলোঁ। আৰু পুত্ৰ যিজন মানস গগৈ, যিজন এজন পাষাণ পুত্ৰ, যি নাম ল'বলৈ হয়তো মুখত সেইজন পুত্ৰৰ নাম আহিব নালাগে, প্ৰকৃততে এনেকুৱা ধৰণৰ ঘটনা যাতে ভৱিষ্যতলৈ সংঘটিত নহয়। পুত্ৰই মাতৃৰ সৈতে কেনেকুৱা ব্যৱহাৰ কৰিছিল, কি জানিছিল আপোনালোকে, এই ঘৰখনত কি ঘটিছিল? সেই মুহূৰ্তত আমি একো গম নাপাওঁ, কিন্তু আগতেই মানুহৰ মতে, শুনা মতে, দেখা মতে মাল খাই আহিব, মদ খাই আহিলৈ মাকক মাৰপিট কৰা এনে প্ৰত্যক্ষ কৰি দেখা পাইছে ৰাইজে, অহা যোৱা কৰা মানুহে। আমি সেইটো বুলিয়ে গম পাওঁ, কিন্তু সেই মুহূৰ্তত কি লাগিলে, কি কৰিলে নাজানো, আমি জ্বলি থকা অৱস্থাত দেখা পাইছোঁ। পূৰ্বতেও মাতৃক তেওঁ প্ৰহাৰ কৰা আপোনালোকে গম পায়নে? গম পাওঁ, কয় যে এনেকৈ এই ল'ৰাটো এই মাকক এনেকুৱা কৰিছে তেনেকুৱা কৰিছে, কিন্তু গম পাওঁ। হয়, ধন্যবাদ জনাইছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে এনেকুৱা এটা নিৰ্মম ঘটনা, যিটো মৰ্মান্তিক, যিটো সমাজত এনেকুৱা ঘটনা, যি পশুৱেও হয়তো নিজৰ পোৱালিৰ সৈতে এনেকুৱা কাম নকৰে, কিন্তু এনেকুৱা এটা কাণ্ড মানুহৰ হাততে সংঘটিত হৈছে, তাকো নিজ পুত্ৰৰ হাতত মাতৃক নিজ পুত্ৰই জ্বলাই দিছে জীৱনতে। কি বিচাৰিব আপোনালোকে এই মুহূৰ্তত? হয়, আজি যিহেতু মাতৃ দিৱস, এই মাতৃ দিৱসৰ আগমুহূৰ্তত যি মাতৃ হত্যাৰ পাষাণ পুত্ৰৰ হাতত হৈছে, গতিকে আমি আমগুৰি প্ৰশাসন, পুলিচ প্ৰশাসনৰ লগতে আমি আমাৰ শিৱসাগৰ জিলাৰ পুলিচ প্ৰশাসনক, লগতে আমি মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাব বিচাৰিছোঁ, এনেকুৱা পাষাণ পুত্ৰৰ যি নিকৃষ্ট কাণ্ড সংঘটিত কৰিলে আজি আপোনাৰ যোৱা ৰাতি, গতিকে এনে নিকৃষ্ট ব্যক্তিক কঠোৰতকৈ কঠোৰতম যি শাস্তি আছে তাক প্ৰদান কৰিবৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে সম্পূৰ্ণ প্ৰশাসনক আহ্বান জনাইছোঁ। মানস গগৈ আৰু তেওঁৰ মাতৃ আৰু
আন কোনোবা আছিল নেকি? নাই আমি জনাত অকল মাক আৰু পুতেকেই। পিতৃ পিতৃ ইতিমধ্যে ঢুকাইছে বুলি আমি গম পাওঁ, কিন্তু ক'ত ঢুকালে কেনেকৈ ঢুকালে সেইটো আমি নাজানো। সম্বন্ধীয় কোনোবা আছে নেকি? সম্বন্ধীয় বুলি ক'বলৈ গ'লে তেওঁলোকৰ কিন্তু এনেই ধৰক যিহেতু তেখেতসকলৰ দুগৰাকী বিয়া কৰা আছিলে দেউতাকে, গতিকে এয়া হ'ল দ্বিতীয়গৰাকী। ধন্যবাদ জনাইছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। গোটেই বিষয়বস্তুটো সুৰাৰ ওপৰত আহিছে। গতিকে এই অঞ্চলটোত পূৰ্বতেও বহুত অভিযোগ উত্থাপন হৈ আহিছে যে ইয়াত চুলাইৰ ঘাটি, লালিগুড়ৰ অবৈধ ব্যৱসায়, অৰুণাচলী সুৰাৰ ব্যৱসায়, গতিকে এইবোৰো ইয়াত কাৰক নহয়নে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ? হয়, বিশেষকৈ জানিব পৰা হৈছে মানে কি ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিহেতু তেওঁ মদকে খাই থাকে, মানে ইয়াততো আমাৰ সেইটো প্ৰায়ভাগ পোৱা কাৰণেতো খাবলৈ পাইছে, তেনেকৈ মানে সেই বস্তুটো মানে বন্ধ কৰিবলৈ প্ৰশাসনক অনুৰোধ কৰিছোঁ। আৰু যাতে মানে যদি সুৰা মদটো যদি বন্ধ নহয় পিছলৈ আৰু বাঢ়িবগৈ কাৰ্য। ইয়াত পুলিচ বা আবকাৰী বিভাগ আছে, তেওঁলোকে কেতিয়াবা ব্যৱস্থা গ্ৰহণ কৰে নেকি, অভিযান চলাই নেকি এই অঞ্চলসমূহ? মাজে সময়ে এবাৰ দুবাৰ অহা দেখোঁ, কিন্তু আজিলৈকে পূৰা তেনেকৈ কঠোৰ মানে পদক্ষেপ লোৱা আজিলৈকে দেখা নাই। হয়, মই আৰু আন এজন ব্যক্তিৰ ওচৰলৈ আহিছোঁ। এজন জ্যেষ্ঠ ব্যক্তি হিচাপে কি ক'ব যে অঞ্চলটোত সুৰাৰ বহুত প্ৰভাৱ, যে ইয়াত আটাইতকৈ চুলাইৰ ঘাটি আছে বহু সংখ্যক, অৰুণাচলী সুৰাৰ সহজলভ্য ইয়াত ব্যৱসায়, আৰক্ষী প্ৰশাসন বা আবকাৰী বিভাগে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই, আৰু সুৰাৰ বাবে এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হ'ল যিটো হয়তো কোনেও নিবিচাৰিব ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল। সেইটো ঠিক কথা আছে, কাৰণ আমি নোখোৱা মানুহখিনি আমি খোৱা মানুহখিনিৰ লগত কোনো সম্পৰ্ক নকৰোঁ, আঁতৰি ফুৰোঁ। জানো যে এইটো অঞ্চলত মদৰ দোকান আছে, আমি সেই মদৰ দোকানবিলাকত আমি নোসোমাওঁ, সেই মদ খোৱা মানুহখিনিৰ পৰা আমি আঁতৰি থাকিবলৈ আমি বিচাৰোঁ। তাকে আৰু আমাৰ এজন জ্যেষ্ঠ ব্যক্তি হিচাপে সমাজত আপোনাৰো দায়িত্ব আছে, যদি সুৰাৰ ইয়াত অবাধ প্ৰচলন হয় বা সুৰা যদি চলি থাকে, গতিকে কি আহ্বান কৰিব আপুনি এই মুহূৰ্তত, কি ভাবিব? আমি আহ্বান কৰোঁ যাতে এইবোৰ নিবাৰণ হয়। নিবাৰণ কেনেকৈ হয় সেইটো আগৰ বক্তাসকলে কৈয়ে গ'ল। সেইধৰণে যদি বিচাৰ কৰি আমাৰ ইয়াত যদি এই মদৰ এই কথাখিনি নাইকিয়া হৈ যায়, তেতিয়া আমাৰ দন হাই কাজিয়া নাইকিয়া হৈ যাব বুলি আশা কৰোঁ। ধন্যবাদ জনাইছোঁ। চাওক এঞ্জেলা, গোটেই সমগ্ৰ বিষয়টোৰ আঁৰৰ কাহিনীটো হ'ল যে সুৰা ইয়াত অবাধ প্ৰচলন এই ঠাইডোখৰত, যি চামগুৰি হওক বা আমগুৰি অন্যান্য ঠাইসমূহ এক প্ৰকাৰ ক'বলৈ গ'লে অবৈধ চুলাই মদৰ হাব বুলি ক'ব লাগিব। ইয়াত লালিগুড়ৰ অবৈধ ব্যৱসায় হয়, চুলাইৰ থাকে, অৰুণাচলীৰ ব্যৱসায় হয়, বিভিন্ন সময়ত অভিযান চলায়, কিন্তু অন্ত নপৰে, নিয়ন্ত্ৰণ নহয়। ইয়াৰ মূল কাৰণটোৱে হ'ল যে একাংশ প্ৰশাসনৰ, আবকাৰী বিভাগৰে হওক নাইবা আৰক্ষী প্ৰশাসনেৰে হওক, এইসকল লোক ইয়াৰ এই চুলাই মদৰ যিসমূহ অবৈধ ব্যৱসায়ী, এইসকল তেওঁলোকৰ গোপন মিতিৰালি থাকে, আৰু এই গোপন মিতিৰালিৰ বাবে বিভিন্ন ঠাইত সুৰাৰ অবাধ প্ৰচলন হয়। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে চুলাই মদৰ কম দামত পোৱা চুলাই মদ সেৱন কৰি এইসকল সাধাৰণ লোকে, যে দিন হাজিৰা কৰা লোকসকলে যথেষ্ট টকা খৰচ কৰি তেওঁলোকে সুৰাপান কৰিব নোৱাৰে, গতিকে চুলাই যি অস্বাস্থ্যকৰভাৱে তৈয়াৰ কৰা হয় সেই চুলাই মদ তেওঁলোকে সেৱন কৰে, আৰু যাৰ ফলাফলস্বৰূপে কেৱল স্বাস্থ্যই নহয় মানসিক ক্ষেত্ৰতো এই ক্ষেত্ৰত প্ৰভাৱ পৰে। আৰু যিটো ঘটনা কালি সংঘটিত হ'ল, ইয়াৰ আঁৰত মূল কাৰকটো হ'ল সুৰা, যে মানস গগৈ নামৰ যিজন পাষাণ পুত্ৰ, দৈনিক সুৰাপান কৰিছিল, আৰু সুৰাপান কৰাৰ ফলতেই স্বাস্থ্যই নহয় মানসিক স্থিতিও সবল নাছিল, আৰু যাৰ ফলতেই এনে এক জঘন্য কাণ্ড সংঘটিত কৰিবলৈ উৎসাহ পালে। আৰু এইদৰে এই স্থানত মই পুনৰ সেই দৃশ্যটো দেখুৱাইছোঁ, যে যি স্থানত মাতৃক ভিতৰৰ পৰা চুচুৰাই নিয়ে জীৱনতে জ্বলাই দিয়া হৈছিল, যে সেই সময়ত কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল বা সেইগৰাকী মাতৃৰ সৈতে কি সংঘটিত হৈছিল, সেই দৃশ্য দেখিলে সকলোৰে হৃদয় হয়তো কঁপি যাব, বুকু কঁপি যাব, যে এগৰাকী 60 বছৰীয়া বৃদ্ধাক এই স্থানত জীৱনতে জ্বলাই দিয়া হ'ল, আৰু তাকো জ্বলালে নিজ পুত্ৰই। গতিকে কেনেধৰণৰ পৰ্যায়লৈ যাব পাৰে, যে সুৰাই মানুহক কি পৰ্যায়লৈ নিব পাৰে। বিভিন্ন দল সংগঠন ইয়াত আছে, তেওঁলোকে বিভিন্ন সময়ত প্ৰতিবাদ কৰে, কিন্তু আটাইতকৈ ডাঙৰ কথা, এই অঞ্চলসমূহতে সুৰাৰ প্ৰচলন, অবৈধ সুৰাৰ প্ৰচলন বা চুলাই ঘাটিসমূহৰ বিষয়ে কিন্তু কোনোদিনেই মাত মাতিবলৈ পোৱা দেখা নাযায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।